হেল্ল' ফ্ৰেণ্ডছ, এই শাকবিধ আপোনালোকে চিনি পাইছেনে বাৰু? এই শাকবিধক আমি টেঙেচি বুলি কওঁ। তো আজি টেঙেচিৰে মাছৰ আঞ্জা বনাই খাম। তো আপোনালোককো দেখাই আছোঁ, চাই থাকিব। আৰু এইটো যিকোনো ঠাইতে পোৱা যায় জংঘলত, আৰু মই এইটো লৈ আহিছিলোঁ। তো এতিয়া বনাই আছোঁ, দেখাই আছোঁ আপোনালোককো। আৰু এয়া মই ধুনীয়াকৈ টেঙেচি শাকটো ধুই চুই বইল হ'ব দিছোঁ। আৰু মই ধুনীয়াকৈ কেৰাহীত তেল গৰম হ'বৰ কাৰণে দিছোঁ। আৰু মই বেলেগ মছলা পাতি তেনেকৈ ইউজ নকৰোঁ। নিমখ, হালধি, পিঁয়াজ আৰু আলু বইল কৰি থৈছোঁ, তেনেকৈ বনাম। আৰু বেলেগ মছলা পাতিৰ দৰকাৰো নহয় এই টেঙেচিত। চাই থাকক, দেখিব পাৰিছে আপোনালোকে। আৰু এই টেঙেচি শাকটো গৰমত খালে ভাল, পেটৰ কাৰণে ভাল বুলি কয়। আৰু তো সেইকাৰণে আজি লৈ আহিলোঁ উঠাই পেলাই খাবৰ কাৰণে। আৰু ইয়াৰ লগত মই মাছ আনিছোঁ, মাছেৰে বনাম। আৰু টেঙেচি শাকটো বইল দি পেলাই ইয়াৰ যিটো পানী ওলাব, সেই পানীটো পেলাই দিব নালাগে। সেই পানীটো ইয়াতে ইউজ কৰিম ধুনীয়াকৈ। আৰু এয়া আঞ্জা বনোৱা হৈ গ'ল, আৰু এতিয়া মাছ পেলাই দিছোঁ। আৰু আপোনালোকে এনেকৈ বনাই খাইছে যদি কেনেকুৱা লাগে জনাবচোন বাৰু, এটা কমেণ্ট কৰি পেলাই। আৰু যদি কিছুমানে খোৱাও নাই, তেনেহ'লে এনেকৈ বনাই খাইছে জনাবচোন বাৰু কেনেকুৱা লাগে। আৰু মোৰতো খাই খুবেই ভাল লাগে, তো আপোনালোকৰ বা কেনেকুৱা লাগে গম নাপাওঁ বাৰু। অলপমান বনাই থাকক, মই জনাই আছোঁ খাই। আছে আৰু 1 টকা।